বৰ্তমান পৃথিৱীজুৰি বাজি আছে যুদ্ধৰ দামামা ইখনৰ পাছত সিখন দেশত দেখা গৈছে এতিয়া যুদ্ধ পৰিস্থিতি সেই প্ৰতিখন দেশে নিজৰ সেনাবাহিনীক শক্তিশালী কৰাত আৰোপ কৰিছে গুৰুত্ব ভাৰতীয় শেহতীয়াকৈ কেন্দ্ৰীয় বাজেটত আটাইতকৈ বেছি ধন আবণ্টন কৰিছে প্ৰতিৰক্ষা বিভাগত ইয়াৰ মাজতে গ্লোবেল ফায়াৰ পাৱাৰ ইনডেক্সে প্ৰকাশ কৰিছে কোন দেশৰ সেনা কিমান শক্তিশালী তালিকাত ভাৰত আৰু পাকিস্তান কিমান নম্বৰত আছে চাওক এই প্ৰতিবেদনত কোন দেশৰ সেনা কিমান শক্তিশালী চীন পাকিস্তানৰ তুলনাত ভাৰতৰ শক্তি কিমান আমেৰিকা আৰু ৰাছিয়াৰ সেনাৰ পাৰ্থক্য কি পৃথিৱীত শেহতীয়াকৈ সৃষ্টি হৈছে তৃতীয় বিশ্বযুদ্ধ সদৃশ পৰিৱেশ ইউৰোপত ৰাছিয়া ইউক্ৰেইন মধ্যপ্ৰাচ্যত ইজৰাইল পেলেষ্টাইন এই প্ৰতিবেদন যুগুত কৰাৰ সময়তো এই চাৰিখন দেশত বিৰাজ কৰি আছে যুদ্ধৰ পৰিস্থিতি 2022 চনৰ পৰা ৰাছিয়া ইউক্ৰেইনৰ মাজত চলি আছে যুদ্ধ একেদৰে 2023 চনৰ পৰা পেলেষ্টাইনৰ গাজাত যুদ্ধ অব্যাহত ৰাখিছে ইজৰাইলে বাকি আমেৰিকা ইৰাণ থাইলেণ্ড কম্বোডিয়া চীন টাইৱান আদি ৰাষ্ট্ৰৰ মাজতো আছে যুদ্ধৰ উত্তেজনা ভাৰত পাকিস্তানৰ মাজৰ সংঘাতৰ কথা ক'বই নালাগে উত্তেজনাপূৰ্ণ এই পৰিৱেশৰ মাজতেই 2026 বৰ্ষৰ গ্লোবেল ফায়াৰ পাৱাৰ মিলিটাৰী ইনডেক্স প্ৰকাশ তালিকাত বিশ্বৰ 145খন দেশৰ সেনাবাহিনীৰ শক্তি অন্তৰ্ভুক্ত আন্তৰ্জাতিক সংস্থাটোৱে প্ৰকাশ কৰা এই সমীক্ষা অনুসৰি বৰ্তমান সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনা পৃথিৱীৰ ভিতৰত আটাইতকৈ শক্তিশালী 0.0741 পইণ্টেৰে তালিকাৰ শীৰ্ষস্থানত আছে ট্ৰাম্পৰ দেশ 0.0791 পইণ্টেৰে তালিকাৰ দ্বিতীয় স্থানত আছে ৰাছিয়া 0.0919 পইণ্টেৰে তালিকাৰ তৃতীয় স্থানত চীন 0.01346 পইণ্টেৰে তালিকাৰ চতুৰ্থ স্থানত আছে ভাৰতৰ নাম তালিকাৰ পঞ্চম ষষ্ঠ সপ্তম অষ্টম নৱম আৰু দশম স্থানত আছে ক্ৰমে দক্ষিণ কোৰিয়া ফ্ৰান্স জাপান ব্ৰিটেইন তুৰ্কী আৰু ইটালী তালিকাত অৱনমিত পাকিস্তান শীৰ্ষ 10 স্থানৰ পৰা বাহিৰ ভাৰতৰ শত্ৰু ৰাষ্ট্ৰখন প্ৰতি বছৰে স্থান অৱনমিত হৈছে পাকিস্তানৰ 2024ত 9 নম্বৰ 2025ত 12 নম্বৰ স্থানত আছিল দেশখন 2026ত 14 সংখ্যক স্থানলৈ অৱনমিত পাকিস্তান এসময়ত ভাৰতকে ধৰি পৃথিৱীৰ বহু দেশ শাসন কৰা ব্ৰিটেইনৰ সেনাৰ শক্তিও হ্ৰাস পোৱা বুলি প্ৰকাশ পাইছে গ্লোবেল ফায়াৰ পাৱাৰ মিলিটাৰী ইনডেক্সৰ প্ৰতিবেদনত গ্লোবেল ফায়াৰ পাৱাৰ মিলিটাৰী ইনডেক্সৰ মতে 0.0000 হৈছে কোনো এখন ৰাষ্ট্ৰৰ বাবে নিখুঁত পইণ্ট কিন্তু এই স্কোৰত উপনীত হোৱাটো প্ৰায় অসম্ভৱ 60টা দিশ চালি জাৰি চাই নিৰ্ধাৰণ কৰা হয় এই স্কোৰ নিয়ম অনুসৰি পইণ্টৰ সংখ্যা যিমানেই কম হ'ব সিমানেই শক্তিশালী হ'ব দেশখন সেয়ে এই তালিকাৰ শীৰ্ষত থকা দেশ আমেৰিকাৰ পইণ্টৰ সংখ্যা আন ৰাষ্ট্ৰসমূহৰ তুলনাত কম দেখা গৈছে উল্লেখ্য যে 2005 চনৰে পৰা আমেৰিকাৰ সেনাই এই তালিকাত দখল কৰি আহিছে শীৰ্ষস্থান নেশ্যনেল ডেস্ক অসম লাইভ 24